স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব যেহেতু বৰ্তমান সকলোৱে জানে যে মই এজন এক্সেছ বাৰ্ছৰ ফেচিলিটেটৰ হয় অসমৰ সকলো জিলাতে মই এক্সেছ বাৰ্ছৰ ক্লাছ দি থাকোঁ আজি বৰ্তমান মোৰ লগত আছে এগৰাকী এক্সেছ বাৰ্ছৰ প্ৰেক্টিছনাৰ আৰু তেওঁ নিজৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম অংশ্ৰী কলিতা মই ডিব্ৰুগড়ৰ হয় আজি আমি এক্সেছ বাৰ্ছৰ তেওঁ কিয় আহিলে তেওঁ সফলতা কাহিনী বিষয়ে আমি জানিব বিচাৰিম আপোনাক মই এটা কথা জানিব বিচাৰো যে এক্সেছ বাৰ শব্দটো প্ৰথম আপুনি ক'ত শুনিছিল মই এনেকে মানে মোবাইলত দেখিছিলোঁ এক্সেছ বাৰৰ বিষয়ে তাৰপিছত ইমান বিশেষ নাজানো কিন্তু ইয়ালে আহি ক্লাছ লোৱাৰ পিছতহে গম পাইছোঁ যে এক্সেছ বাৰৰ পৰা আমাৰ কি লাভ হয় মানে এক্সেছ বাৰ আপোনাৰ শিকা কিমান দিন হ'ল মই আপোনাৰ জুনৰ লাষ্টৰ ফালে শিকিছোঁ এতিয়া এমাহ হৈছে আৰু এক্সেছ বাৰ যিদিনা আপুনি ক্লাছটো এটেণ্ড কৰিছে ক্লাছটো শিকাৰ পৰা আজি এমাহৰ ভিতৰত আপুনি কি পৰিৱৰ্তন পাইছে আপোনাৰ জীৱনত মই ক্লাছটো লোৱাৰ দিনাখনৰ পৰা মই বহুতেই পৰিৱৰ্তন পাইছোঁ লাইফত মেইনলি মোৰ এটা প্ৰব্লেম আছিলে বিশেষকৈ মোৰ মাইচেনিয়া গ্ৰেভিছৰ এটা প্ৰব্লেম আছিলে যাৰ কাৰণত মানে মোৰ গোটেই বডিটো উইক হৈ থাকে আৰু কথা কোৱাত অকণমান প্ৰব্লেম হয় আৰু চকু পতাটো অকণমান পৰি থাকে তাৰ কাৰণে বহুত অসুবিধা হ'ল আৰু মানে বাহিৰলৈ ওলাই মেলি যাবলৈ অকণমান দিগদাৰ হয় কিন্তু যোনদিনাখনৰ পৰা ক্লাছটো লৈছোঁ তাৰ পিছদিনাখনৰ পৰাই মই নিজৰ বডিটোত বহুত মানে ইম্প্ৰুভমেণ্ট পাইছোঁ মানে মই দৰ্শকসকলক জনাব বিচাৰোঁ যে যিদিনা এক্সেছ বাৰ্ছৰ বিষয়ে মোৰ ওচৰত আলোচনা কৰিবলৈ আহিছিলে তেওঁলোকে সেইদিনা কান্দিছিলে যে মোৰ এনেকুৱা এটা ৰোগ হৈ আছে গতিকে মই আৰোগ্য কেনেকৈ পাম মই তেতিয়া এটা কথাই কৈছিলোঁ যে আপুনি ছেশ্যন লোৱাতকৈ আপুনি ক্লাছটো এটেণ্ড কৰক যদি ক্লাছটো আপুনি এটেণ্ড কৰে তেতিয়া আপুনি সকলোবোৰ ৰুল এণ্ড টেকনিক পাব আৰু আপুনি জীৱনত যদি ব্যৱহাৰ কৰে হয়তো আপোনাৰ জীৱনটো সুন্দৰ হ'ব আৰু এটা কথা কোৱা হৈছিলে যে আপুনি আজিয়ে যি কান্দিলে আজিৰ পৰা আৰু কান্দিব নালাগে ঠিক সেইদৰে সেই ক্লাছ এটেণ্ড কৰা দিনাৰ পৰা আজিলৈকে মুখত হাঁহি গতিকে এক্সেছে হাঁহিব দিব পাৰে মানুহৰ জীৱনত হয়নে হয় তাৰপিছত আৰু এটা কথা ক'ম যিহেতু আপোনাৰ ঘৰখনৰ এক্সেছ শিকাৰ পাছত পৰিৱেশটো কেনেকুৱা হৈছে পৰিৱেশটো খুব পজিটিভ হৈ থাকে আৰু মনটো মই আৰু এটা কথা কওঁ ইয়াতে যোনদিনাখনৰ পৰা এক্সেছ বাৰ ক্লাছ ল'লোঁ সেইদিনাখনৰ পৰা মনত যিবিলাক মানে অদৰকাৰী কিছুমান চিন্তা আহি থাকে বা বেমাৰৰ বিষয়ে এনি টাইম মই কেতিয়া ঠিক হ'ম কেনেকৈ ঠিক হ'ম এইবিলাক কথা আহি থাকে কিন্তু ক্লাছটো লোৱাৰ পিছদিনাখনৰ পৰা মোৰ এদিনো এতিয়ালৈকে মানে সেই ভাৱটো অহা নাই আৰু মানে একদম এনি টাইম পজিটিভেই লাগি থাকে বিৰাট ভাল লাগি থাকে আৰু এক্সেছ বাৰ্ছৰ যিখিনি আমাৰ ৰুল এণ্ড টেকনিক আপুনি পাইছে যেটো আমাৰ ক্লাছটো এদিনীয়া সকলোৱে জানে যেটো ক্লাছটো আমাৰ এদিনীয়া হয় আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল হয় আপুনি যিখিনি থিয়ৰী বুকত যিখিনি ষ্টেটমেণ্ট পাইছে যেটো আপুনি দৈনন্দিন জীৱনত আপুনি ব্যৱহাৰ কৰি আছে সেই দৈনন্দিন জীৱনত যেতিয়া ব্যৱহাৰ কৰোঁতে কেনেকুৱা ধৰণৰ অনুভৱ এক্সেছ নিশিকাৰ আগত যেতিয়া ষ্টেটমেণ্টবোৰ পোৱা নাছিলে বা এক্সেছ ক্লাছটো কৰাৰ পাছত যিখিনি ষ্টেটমেণ্ট আপোনাৰ হাতলৈ আহিলে এনেকুৱা ধৰণৰ অনুভৱ হয়নে মোৰ হাততে অস্ত্ৰ আছে বা মই যিকোনো সমস্যা সমাধান কৰিব পাৰিম এই মানে ষ্টেটমেণ্টৰ জৰিয়তে আপোনাৰ তেনেকুৱা ধৰণৰ লাগেনে হয় মোৰ তেনেকুৱা লাগে নিশ্চয় লাগে আৰু যেতিয়া ষ্টেটমেণ্টখিনি মাতি থাকোঁ নিজৰে মানে এটা পজিটিভ ভাইব আহি থাকে গোটেই ঘৰটোতে হওক বা নিজৰ বডিৰ লগতে হওক আৰু বহুত ভাল লাগি থাকে মনটো একদম পুৰা মানে মুকলি লাগি থাকে আমাৰ এটা ষ্টেটমেণ্ট এটা আছে অল অফ লাইফ কামছ টু মি উইথ জয় এণ্ড গ্লৰি এই ষ্টেটমেণ্টটো প্ৰয়োগ কৰি মানুহে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিবলৈ সম্ভৱ হৈ উঠিছে আৰু যিহেতু বাকী যিখিনি ষ্টেটমেণ্ট আছে যিসকলে আমাৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ এটেণ্ড কৰে তেওঁ ক্লাছত শিকোৱা হয় আৰু এটা কথা কওঁ আপুনি ভাবে যে এজন বা এখন ঘৰত এজন এক্সেছ বাৰ শিকা মানুহ বহুত জৰুৰী এই মুহূৰ্তত হয় বহুত জৰুৰী ফেমিলিত এজন হলেও থাকিব লাগে প্ৰত্যেকটো ফেমিলিত এজন হলেও থাকিব লাগে এক্সেছ বাৰ্ছৰ মানে প্ৰেক্টিছনাৰ হিচাপে হয় যদি এক্সেছ বাৰ্ছৰ এজন প্ৰেক্টিছনাৰ এখন ঘৰত থাকে তেওঁ সকলো মানুহকে বাৰ্ছন কৰিব পাৰিব আৰু ঘৰখনৰ সকলো মানুহৰ সমস্যাবোৰ নাইকিয়া হৈ যাব এইটো অতি এটা সুন্দৰ কথা আৰু আপুনি এক্সেছে আপোনাক যিটো আপুনি ৰোগত আক্ৰান্ত হৈ আছিলে সেই ৰোগটোৰ পৰা আপোনাক মুক্ত কৰা সহায় কৰিলে যেহেতু আপুনি মেডিচিন লৈ আছিলে আৰু এইখিনিতে মই এটা কথা কওঁ তেওঁ এক্সেছ শিকিবলৈ অহাৰ আগত মেডিচিন লৈ আছে কিন্তু এক্সেছ শিকাৰ পাছত যেতিয়া এক্সেছ বাৰ্ছ ৰান হ'ল তাৰ পাছত যেতিয়া চেকআপ কৰিছে ডক্টৰে যিটো দৰৱৰ কথা কৈছে গোটেই জীৱনটো তেওঁলোকে দৰৱ গ্ৰহণ কৰিব লাগিব কিন্তু এক্সেছ শিকি যোৱাৰ কেইদিনৰ পাছত যেতিয়া বাৰ্ছন হ'ল বাৰ্ছন কৰিলে তাৰ পাছত ডক্টৰে কৈছে যে আপোনাৰ মেডিচিনৰ পৰিমাণ
কমাব পাৰিব এইটো এক নম্বৰ এক্সেস বাৰ্ছৰ কাৰণে সম্ভৱ আছে যেটো ডক্টৰে নহব বুলি কৈছিলে হয়নে যে আপুনি গোটেই জীৱনটো খাই থাকিব লাগিব এইটো ওপৰত আপুনি কি কৰে এটা এটা মেজিক বুলিয়ে কম আৰু মেইনলি মোৰ ড'জটো মানে যেতিয়া এক্সেস ক্লাছ ললো তাৰ এমাহৰ পিছত যেতিয়া মই চেকআপত গৈছিলো মোৰ ড'জটো কমাই দিছে 15% কমাই দিছে তাৰপিছত আৰু কৈছিলে যেটো দৰৱ মানে মোৰ গোটেই জীৱন খাব লাগিব বুলি কৈছিলে এতিয়া কৈছে যে হেতু মই 6 মাহৰ ভিতৰত হয়তো এৰি দিব পাৰিম আৰু মানে বহুতখিনি মই নিজকো মানে বিৰাট ভাল পাইছো বহুত মানে সুস্থ অনুভৱ কৰিছো ইয়াকে আৰু কি ভাল হ'ব লাগে যেটো আমাৰ এক্সাৰসাইজ ষ্টেটমেন্ট আছে হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিস গটিকে যেটো এক্সেসৰ কাৰণে সম্ভৱ হৈছিল আৰু এইখিনিতে মই এটা কথা কওঁ যেহেতু মই ডিব্ৰুগড়ত যি সময়ত ক্লাছ দিবলৈ আহি আছিল তেওঁ মই আহি থকা অৱস্থাত তেওঁ মোক ফোন কৰিছিলে আৰু ইউনিভাৰ্সিটি কানেক্ট যে তেওঁ পাব লাগে এক্সেস বাৰ ক্লাছটো যেটো তেওঁ মুছত সেশন ল'ব আহিছিলে আৰু মই এটা কথা কৈছো যে সেশন লোৱাকে আপুনি এক্সেস বাৰটো শিকি লওক আৰু তেতিয়া গোটেই কথাখিনি কান্দি কৈছিলে আৰু মই তেতিয়া এটা কথাই কৈছো যে আপুনি এক্সেস বাৰ শিকাৰ পাছত আপোনাৰ জীৱনটো সাংঘাতিক পৰিৱৰ্তন হ'ব সঁচাকৈ এক্সেস বাৰ শিকাৰ পাছত আজি মই এমাহ ডেৰমাহৰ পাছত পুনৰ লগ পাইছো যথেষ্ট পৰিৱৰ্তন পাইছো মুখত হাঁহি যেটো এক্সেসৰ কাৰণে সম্ভৱ হৈছে পুনৰবাৰ কৈছো এক্সেসৰ কাৰণে সম্ভৱ হৈছে আৰু আপোনালোকে যদি কোনোবাই এনেকুৱা জীৱনত কিবা জটিল ৰোগী হওক বা বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে হয়তো সমাধানৰ বাট উলিয়াব বিচাৰে বা সমাধান পাব বিচাৰে বা আপোনালোকৰ মুখতো হাঁহি অহাটো বিচাৰে বা সুখ সমৃদ্ধি অহাটো বিচাৰে তেতিয়া নিশ্চয় এক্সেস বাৰ্ছৰ সহায় ল'ব পাৰে আৰু আপুনি দৰ্শকসকলক কি ক'ব এক্সেস বাৰ্ছৰ ওপৰত আৰু মই এটাই কথা কম যে প্ৰতিটো পৰিয়ালৰ একোজন মানে সদস্যই এক্সেস বাৰ ক্লাছটো লওক আৰু নিজৰ জীৱনটো বহুত সুন্দৰ কৰক আৰু এটা কথা জানিব বিচাৰিম মোৰ লগত এক্সেস বাৰ ক্লাছ কৰি কেনেকুৱা লাগিল আপোনালোকৰ দীপঙ্কৰ ছাৰটো খুব মানে হাঁহি ফূৰ্তি কৰা হয় আৰু এক্সেস বাৰ ক্লাছ কৰি খুবেই ভাল লাগিলে আৰু বিৰাট ধুনীয়াকৈ বুজাই মেলি দিয়ে সহজ সৰলকে খুব ভাল লাগিলে লয় আৰু নজনাটো ধুনীয়াকৈ সুধিব পাৰে বিৰাট ধুনীয়াকৈ বুজাই দিয়ে বাকি যেহেতু আৰু এক্সেসৰ এতিয়া আৰু এটা কথা মই জানিব বিচাৰো কিছুমান প্ৰেকটিশনাৰে কৈ থাকে যে এক্সেস বাৰ আমি শিকিলো হয়তো আমি ৰিজাল্ট পোৱা নাই এইটো ওপৰত আপুনি কি ক'ব বিচাৰে ৰিজাল্ট নাই পোৱা মানে তেওঁলোকে কেনেকৈ প্ৰেক্টিস কৰিছে এইটো বহুত জৰুৰী হয় বা সঠিক পইণ্ট 32টা পইণ্টত টাচ কৰিব পাৰিছে নাই পৰা বা এক্সেস বাৰটো শিকাৰ পিছত কিমান প্ৰেক্টিস কৰিছে এইটো ওপৰত নিৰ্ভৰ কৰিব আৰু বিশেষকৈ আৰু এটা কথা এক্সেস বাৰৰ যিখিনি ৰুল এণ্ড টেকনিক বা ষ্টেটমেন্ট থাকে সেই ষ্টেটমেন্টে প্ৰয়োগ কৰিব লাগিব তেতিয়াহে জীৱনটো পৰিৱৰ্তন হ'ব যদি শিকি গৈ আপুনি থৈ দিয়ে বা বাৰচানো নকৰে তেতিয়া আপোনাৰ নিজে নিজে হয়তো পৰিৱৰ্তন নহ'ব আৰু যেহেতু বিশেষকৈ তেওঁ এটা নতুন জীৱন পাইছে বুলি মই ধৰি লৈছো কাৰণ যেটো লাইফ টাইম মেডিচিনৰ কথা যেটো কৈছিলে আকৌ কৈছো মই যেটো এক্সেসে সম্ভৱ মই এটা কথা কৈছিলো যে আপুনি এক্সেস বাৰটো শিকাৰ পাছত হয়তো আপোনাৰ দৰৱৰ পৰিমাণ কমি আহিব মই কৈছিলো ক্লাছত আপোনাৰ দৰৱৰ পৰিমাণ কমি আহিব যদি আপুনি আগতে 10টা লৈছিলে 5টা ল'বলগীয়া হ'ব পাৰে সঁচাকৈ ইউনিভাৰ্সিটি শুনিলে ভগৱানে শুনিলে আৰু এনাৰ্জি আপোনাক লগ দিলে বা এনাৰ্জি আপোনাক কাম কৰিলে বা আপুনি খুব আত্মবিশ্বাসে ক্লাছটো শিকিব আহিলে গতিকে হয়তো হেতুৱে ফল বুলি কম আৰু বিশেষকৈ আৰু এটা কথা জানিব বিচাৰিম যে এক্সেস বাৰছে যেটো আপোনাৰ এগৰাকী ছোৱালী আছে পঢ়া শুনা ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সহায় কৰিছে বুলি আপুনি ভাবে পঢ়া শুনা ক্ষেত্ৰতো বহুত ভাল বুলি ভাবো মনোযোগ দি পঢ়াত বহে ধৰক আৰু মনটো মানে হেতু মেইনলি পজিটিভ হৈ থাকে এনি টাইম মনটো পজিটিভ হৈ থাকে আৰু আত্মবিশ্বাস বহুত বাঢ়ে এটো মই নিজৰ ক্ষেত্ৰতো কওঁ যেতিয়া মোৰ অসুখটো হৈছিলে মই এনি টাইম অকল ফোনত এইটোৱে সাৰ্চ কৰি আছিলো যে কেনেকৈ বেমাৰটো ঠিক হয় কি হয় এনি টাইম মেইনলি ফোন আঁতৰিলে প্ৰথম কথা বেমাৰ সাৰ্চ কৰা মনত হেতু নহা হ'ল একেবাৰে আৰু ওলাই যাবলৈ মোৰ খুব মানে মনটোত অকমান ভয় ভয় ভাৱ এটা আহি থাকিছিলে সেইবিলাক আঁতৰিলে মোৰ পিছদিনাখনৰ পৰাই হেতু আঁতৰিছে মানে মই সেইকাৰণে বহুত সুখী আমাৰ এক্সেস বাৰ ক্লাছ লৈ মই বিৰাট সুখী আৰু মানে ষ্টেটমেণ্টখিনি যেতিয়া মাতি থাকোঁ তেতিয়া মানে নিজকে মানে বহুত পজিটিভ ফিল এটা আহি থাকে আৰু বিৰাট ভাল পাইছো সকলোকে কৈছো যে সকলোৱে লগ হয় ময়ো আশা কৰিম আপোনালোকৰ আৰু জীৱনটো আৰু সুন্দৰময় হওক আপোনালোকে যি ইচ্ছা লৈ আছে সকলো পূৰণ হওক তাকে আশা কৰিছো বাকি আপোনাক ধন্যবাদ জনাইছো বাকি এইখিনিতে মই দৰ্শকসকলক জনাব বিচাৰো যে মই আগষ্ট মাহত অসমৰ বিভিন্ন জিলাত এক্সেস বাৰছৰ ক্লাছ দিবলৈ গৈ আছো যিসকলে মোৰ লগত এক্সেস বাৰছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আৰু আপোনালোকৰ জীৱনটো এক্সেস বাৰছৰ যোগেদি পৰিৱৰ্তন কৰিব পাৰে ধন্যবাদ নমস্কাৰ